আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ। এইটো ভিডিঅ' হ'ল যিহেতু PM কিষাণৰ 23 নম্বৰ কিস্তি ৰিলিজ কৰিব। এতিয়া কিন্তু আপোনালোকৰ সকলোৰে EKYC সম্পূৰ্ণ কৰিব লাগিব। যদি আপোনালোকে PM কিষাণৰ পইচা লাভ কৰিব থাকিব বিচাৰে আপোনালোকৰ সকলোৰে PM কিষাণৰ EKYC কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে PM কিষাণৰ EKYC কৰিব, মই এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে সম্পূৰ্ণকৈ চাই ল'ব কেনেকৈ EKYC কৰিব লাগে। এতিয়া আপোনালোকে ফাৰ্ষ্ট PM কিষাণৰ অফিচিয়েল ৱেবছাইটত আহি যাব। হোৱাৰ পিছত এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু ওপৰত দিয়া থাকিব লগইন। এতিয়া কিন্তু আপোনালোকে লগইনত ক্লিক কৰিব লাগিব। আপোনালোকে PM কিষাণৰ EKYC CSCৰ আইডিৰ পৰা কৰিব লাগিব। সেইকাৰণে আপোনালোকে ইয়াত লগইনত ক্লিক কৰিব, CSC আইডিত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত এইটো পেজ অপেন হৈ যাব। এতিয়া যিটো আপোনালোকৰ CSCৰ আইডি আৰু পাছৱৰ্ডটো আছে আপোনালোকে ইয়াত বহাই দিব আৰু কেপচাটো বহাই দি লগইনত ক্লিক কৰিব লাগিব। যদি আপোনালোকে এতিয়াও EKYC কৰা নাই তেনেহ'লে আপোনালোকে অতি সোনকালে PM কিষাণৰ EKYC কৰি লওক। যিহেতু এই মাহৰ 20 তাৰিখে PM কিষাণৰ 23 নম্বৰ কিস্তি সকলোৰে একাউণ্টত সোমাই যাব। সেইকাৰণে কিন্তু আপোনালোকৰ সকলোৰে EKYC ভেৰিফাই কৰিব লাগিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত ইউজাৰ আইডি পাছৱৰ্ডটো বহাই দিব, কেপচাটো বহাই দি আপোনালোকে এতিয়া লগইনত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ আইডিটো লগইন হ'ব। অলপমান কিন্তু চাৰ্ভাৰ শ্ল' হৈ আছে, মানে যিহেতু বৰ্তমান সকলোৱে EKYC কৰি আছে সেইকাৰণে আপোনালোকে ইয়াত ৰিফ্ৰেছ কৰিব। এতিয়া আপোনালোকৰ ওচৰত এইটো পেজ অপেন হৈ যাব। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত 2 নম্বৰত দিয়া আছে বায়োমেট্ৰিক আধাৰ অথেণ্টিকেশ্যন। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব EKYC কৰিবলৈ হ'লে। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব। এতিয়া ফাৰ্ষ্ট যিটো আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ আছে, এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব আৰু ইয়াত যিটো কেপচা আহি যাব আপোনালোকে ইয়াত ইমেজ টেষ্টটো বা ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ফাৰ্ষ্ট চাৰ্চৰ ওপৰত ক্লিক কৰিব। চাৰ্চ এতিয়া আপোনালোকে চাৰ্চত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত ইয়াত CSC আইডিৰ আৰু আপোনালোকে ইয়াত পাছৱৰ্ডটো বহাই দিব লাগিব। যিহেতু আইডিৰ পৰা 5 টকাকৈ কাটে সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকে CSC আইডিৰ পাছৱৰ্ডটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ CSC আইডিৰ ৱালেটৰ পাছৱৰ্ডটো আছে, তাৰপিছত আপোনালোকে ইয়াত CSC আইডিৰ ৱালেটৰ পাছৱৰ্ডটো বহাই দিব। এতিয়া কিন্তু লগে লগে আপোনালোকৰ আইডিৰ পৰা 5 টকা লৈ ল'ব। ইয়াত চাব, এতিয়া আপোনালোকে ইয়াত ৱালেটৰ নম্বৰটো বহাই দিব, পে'ত ক্লিক কৰিব। এতিয়া ইয়াত পেজটো লোডিং ল'ব, পে'মেণ্ট ছাকচেছ। আপোনালোকে অলপমান ৱেইট কৰিব লাগিব। যেতিয়া আপোনালোকৰ পে'মেণ্টটো ছাকচেছ হৈ যাব এতিয়া কিন্তু ইয়াত এইটো অপশ্যন অপেন হৈ যাব। এতিয়া যিটো আপোনালোকৰ ৰেজিষ্টাৰ ফোন নম্বৰ আছে আপোনালোকে ইয়াত ফোন নম্বৰটো বহাই দিয়ে। ফোন নম্বৰটো বহাই দি আপোনালোকে এতিয়া গেট OTPত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াত OTP আহি যাব, OTPটো বহাই দি আপোনালোকে ফাৰ্ষ্ট ছাবমিট OTPত ক্লিক কৰিব। তাৰপিছত ইয়াত চাব দিয়া আছে কেপচা। এতিয়া কিন্তু আপোনালোকে ইয়াত ফিংগাৰ দিব লাগিব। যেতিয়া আপোনালোকে ফিংগাৰ দিব ইয়াত দেখুৱাই দিব ছাকচেছ। লগে লগে কিন্তু আপোনালোকৰ PM কিষাণৰ EKYC সম্পূৰ্ণ বা ছাকচেছ হৈ যাব। যদি আপোনালোকে PM কিষাণৰ এতিয়া EKYC কৰা নাই তেনেহ'লে আপোনালোকে এনেকুৱাকৈ PM কিষাণৰ EKYC কৰিব লাগিব CSC আইডিৰ পৰা।